একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই জয় জয় ময়ময় পৰিৱেশৰ মাজতে তিতাবৰ টিপমীয়া বৰপাচি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যিহেতুকে ইয়াৰ লীলা গগৈ আৰু অকণি গগৈ নামৰ দুজন জ্যেষ্ঠ কনিষ্ঠ ভাতৃ, তেওঁলোকৰ দুয়োটা পৰিয়ালৰ মাজত ইতিমধ্যে বিগত প্ৰায় 5 দিন ধৰি এক অদৃশ্য স্থানৰ পৰা শিলা বৰ্ষণ হয় ঘৰখনত। লগতে এই শিলা বৰ্ষণৰ ফলত কেইবাগৰাকী লোক ইতিমধ্যে আহত হৈছে আৰু এই সম্পৰ্কত নিউজ লাইভত ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈ গৈছে। আৰু শেহতীয়া এই পৰিয়াল দুটাৰ যি পৰিৱেশ, এই পৰিয়াল দুটাৰ পৰিয়ালত সংগঠিত পৰিয়ালৰ যি পৰিৱেশ আমি উপলব্ধি কৰিবলৈ আমি আজি ইয়াত উপস্থিত হৈছোঁ। সতীৰ্থ সাংবাদিক বিকি হৈ যেনে দেখুৱাব। যিহেতুকে এয়া লীলা গগৈ ঘৰ, লীলা গগৈ ঘৰৰ এটা পৰিৱেশ বিগত প্ৰায় 5 দিন ধৰি আছে। এই ঘৰখনত এটা অদৃশ্য স্থানৰ পৰা শিলা বৰ্ষণ হয়। বৃহৎ শিলেৰে ঘৰখনৰ আক্ৰমণ কৰিছে। ইয়াত থকা যি বাসিন্দা তেওঁলোকৰো আঘাতপ্ৰাপ্ত হৈছে আৰু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে এই ঘৰখনত। আৰু যিহেতুকে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই জয় জয় ময়ময় পৰিৱেশৰ মাজতে এইদৰে আচলতে অদৃশ্য শক্তিয়ে বা কোনো দুষ্কৃতিকাৰীয়ে হওক বা কোনো অদৃশ্য শক্তিয়ে কেনেধৰণে ঘটনা সংঘটিত কৰিছে তাক লৈ মানুহ যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে। আমি লীলা গগৈ ওচৰলৈ আহিছোঁ। যিহেতুকে আপোনাৰ ঘৰখন এনেকুৱা পৰিৱেশ হৈছে, কেতিয়াৰ পৰা হৈছে, কিহৰ বাবে হৈছে, এতিয়া শেহতীয়াকৈ কি হৈ আছে এতিয়া আজিৰ দিনটোত বা কালি নিশা এনেকুৱা পৰিৱেশ হৈছে নেকি? এই মানে আজি 5 দিন ধৰি মানে ৰাতি বা দিনত হ'লেও মানে এনেকুৱা শিল টিঙলৈ দলিয়াই বেৰলৈ দলিয়াই এই 5 দিন মানে ধৰি আছে। কালিৰ পৰা অলপ কমতি হয়, আকৌ মানে ধৰিয়ে থাকে, তেনেকৈ মাৰিয়ে থাকে যেতিয়া তেতিয়া। পৰহিৰ পৰা মানে ভাগত পাত কৰিছোঁ যদিও মানে এইবিলাক দলিয়াই থাকে। কিবা সন্দেহ কৰিছে নেকি? সন্দেহ মানে একো সন্দেহ কৰিবলৈ নাই দেখোন। আৰু এনেকুৱা এটা পোৱাও নাই, মই দেখাও নাই, শুনাও নাই। মই নিজৰ ঘৰত এতিয়া মানে দেখি পাইছোঁ আৰু মানে শিল দলীয়া মানুহৰ ঘৰত। শিলা বৰ্ষণৰ পৰা আপোনালোকে হেলমেট পিন্ধি নিজক সুৰক্ষা দি আপোনালোকে ওলাবলগীয়া হৈছে পৰিৱেশ। হয়, শিল মানে পাছফালে এনেকৈ যাবলৈ মানে ভয় লগা হ'ল, মানে হেলমেট পিন্ধি পেলাই যাবলগীয়া হয়। তাৰ উপৰি মানে এজন ল'ৰাই সেইফালে যাওঁতে মানে মাথাত আঘাত পালে। আঘাত পাই কালি হস্পিটেলত 4টা চিলাই পৰিছে আৰু সেইজন এতিয়া বৰ্তমান ঘৰত, আমাৰ ঘৰ নহয়, ঘৰতে আছে এতিয়া বৰ্তমান। আপুনি স্থানীয় ব্যক্তি, দেখি আছে পৰিৱেশটো, গম পাই আছে কি হৈছে আচলতে, কেলৈ হৈছে বুলি ভাবে আৰু ইয়াৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ সুৰক্ষা বিচাৰিছে? আমি আজি 5 দিন হ'ল। প্ৰথম দিনা যিটো হেৰি হৈছিল, আমি প্ৰথমেতো ভবা নাছিলোঁ যে কোনোবা ওচৰৰ ব্যক্তিয়ে কিবা শিল দলিয়াই এনেকৈ উৎপাত কৰিছে বুলি ভাবিছিলোঁ। কিন্তু দ্বিতীয় দিনা মই নিজে আহি পালোঁ, দেখিছোঁ যে মই থকা অৱস্থাত যিটো শিল মাৰিছে, মানে সেইদিনা বেৰত মাৰিছে দেই, বেৰৰ মাটি এৰি পৰিছে। আৰু তাৰ পিছদিনাখনেই এই বোৱাৰীয়েক, ডাঙৰ অকণি গগৈ বোৱাৰীয়েক পম্পী গগৈক 4জনমান মানুহে একেলগতে কথা পাতি থাকোঁতেই তাই এটা শিলেৰে 12 শিল মাৰে। 12 শিল মাৰোঁতে তাই পৰি গ'ল। তাৰপিছত তাই ক'ত আছিলে? তাই পাছফালৰ বাৰান্দাৰ চালিতে আছিলে। আৰু তেতিয়া বাকীসকলে জুই ফুৱাই আছিলে, সেই ওচৰতে তাইও আছিলে। তাইৰ তেতিয়া হাতত এটা কেটলি আছিলে, কেটলিটো হাতৰ পৰা পৰি গ'ল। তাৰপৰা তাইক দাঙি নি বিচনাত শুৱাই দিলেগৈ। শুৱাই দিয়াৰ পিছত বিচনাত শুৱাই দিয়াৰ পিছতেই তাৰমানে তাই অলপ ভয়ো খাইছে। আৰু শাহুৱেকে তাৰমানে অকণি গগৈ ভাৰ্যা, তাই মানে তাইক প্ৰতিপাল কৰি আছে। তেনেকুৱা অৱস্থাতে এখন কাঁচিয়ে খিৰিকীত মাৰিলে, খিৰিকীখনো সৰি পৰিলে। আৰু আগদিনাখনো খিৰিকীত কোনফালৰ পৰা কেনি শিলা বৰষুণ হয় ধৰিব পৰা নাই। তাৰমানে আমি এনেকুৱা আগতেও আজিলৈকে শুনাও নাই, দেখাও নাই। কিন্তু এতিয়া আমি দেখিছোঁ তাৰ 2 দিনৰ পিছত এজন দাদুমণি গগৈ বুলি ল'ৰাক, পহৰা দি থকা ল'ৰা, গোটেই ৰাতি দিনে ৰাতিয়ে পহৰা দি থকা, জুই তিনিফালে তেনেকুৱা জুই ধৰা আছে। আমিও আছোঁ তেনেকুৱা। মই কিন্তু সেইদিনাখন 11মান বজাত গুচি গ'লোঁ, ৰাতি গুচি গ'লোঁ। ৰাতিপুৱা সময়ত যোৱাকালি দাদুমণি গগৈক মানে মাথাত এটা পাথৰে মাৰিলে। পাথৰটোৱে মাৰিলে, কিন্তু মৰাত এনেকুৱা ধৰণে তেজ ওলাবলৈ ধৰিলে, মাথাটো এখন গামোচা ৰঙা হৈ গৈছে। গোটেই ৰাস্তাটো মই পিছতহে দেখিছোঁহি। মাৰিলে বুলি কোৱা শুনি আহিছোঁ আৰু লৰালৰিকৈ। তেতিয়া তাক হস্পিটেলত 3-4টা চিলাই পৰিছে।
আৰু এতিয়া আমি এনেকুৱাই ভাবিছোঁ, প্ৰথমেতো মানুহ বুলিয়ে ভাবি আছিলোঁ, কিন্তু এতিয়া আজি বিজ্ঞান যুগত এনেকুৱা এটা ঐশ্বৰিক শক্তি আমি ভাবিবই পৰা নাই। কেনেকুৱা কি এইটো হেৰিয়ে যে এনেকুৱা এটা শিলাবৰ্ষণ কৰিছে। কিন্তু এতিয়া আজি দুদিন ভাগৱত পাঠ হৈছে। ভাগৱত পাঠ কৰাৰ পৰা কিন্তু পৰিৱেশটো অকণমান হাম কাটিছে নিচিনা লাগিছে। এতিয়া এতিয়া 7 দিন ভাগৱত পাঠ হ'ব, দুদিন হৈ গৈছে, কিন্তু আজি এতিয়ালৈকে বৰ্তমান যোৱাকালি 10 বজাৰ পৰা এতিয়ালৈকে কিন্তু হোৱা নাই। নিশ্চয়কৈ আচলতে আতংকময় পৰিৱেশে বিৰাজ কৰাৰ বাবে এতিয়া পৰিয়ালটোৱে ভগৱানৰ আশ্ৰয় ল'ব লগা হৈছে। যিহেতুকে তেওঁলোকে এতিয়া ভাগৱত পাঠ কৰিব লগা হৈছে। 7 দিনীয়াকৈ ভাগৱত পাঠৰ আয়োজন কৰিছে। যিহেতুকে ধৰ্ম ৰীতি নীতিৰ মাজেদি মংগলজনক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে পৰিয়ালটোৱে আশ্ৰয় লৈছে। মই আপোনালোকৰ পৰিয়ালৰ মহিলা সদস্য লগ পাইছোঁ। কি ক'ব, কি হৈ আছে আচলতে ঘটনাটো? হয়, সেই মানে সেইদিনাখন আছিলে বৃহস্পতিবাৰ গধূলিৰ পৰা হৈছে ঘটনাটো। বৃহস্পতিবাৰ গধূলিমান মানে গধূলি 7টামান বজাতে এটা পাথৰ পৰিছে। ল'ৰাটোৱে কৈছে বোলে, মা বোলে সেইটো কি পৰিলে ইমান জোৰত? মই কৈছোঁ এইটো বোলো বাদুলি নেকি, কেনেবাকৈ মধুৰি চধুৰি খাই পেলাই দিছে। তাৰপিছত এনে মানে ভয় কৰাৰ দৰে কৰিছেহি। তাৰপিছত অলপ দেৰি পাছত চাইছোঁ আকৌ এটা পাথৰ পৰিলে। তাৰপিছত মোৰ কিহৰ পাথৰ পৰিছে? বাইদেউ আছে পিছফালে, ইটো ঘৰৰ বাইদেউৱে কৈছে, বাইদেউ সিহঁতৰ টিঙতো এটা পাথৰ পৰিছে বোলে, শিলগুটি দলিয়াইছে কোনোবাই। মই বোলো কোনোবাই ভয় খুৱাইছে চাগে বোলো, আমাক এনেই ভয় খুৱাইছে নেকি আকৌ বোলো, শিলগুটি পাথৰ মাৰি ৰাস্তাই যোৱা মানুহ এতিয়া ভাবিছোঁ। মোৰ মাতটো ভাগি আছে, মোৰ কথা ক'বই পৰা নাই দেই, এনেই কৈছোঁহে তাৰমানে। আৰু সেইদৰে মানে ক্ৰমান্বয়চোন বেছিকৈ সিহঁতৰ ঘৰটো আমাৰ ঘৰটো, তাৰপৰা পাকঘৰত পৰিলে। পাকঘৰত মানে টিংবোৰ আমাৰ পচা নিচিনা, পাকঘৰৰ টিঙত পৰি ফাটি গৈছে, তলত পৰিছেহি এটা, আহি পেলাই আকৌ নাৱৰাত পৰিছে। তাৰপৰা সিহঁতৰ ঘৰটো যিমান পৰে অকণমান অফ হৈ পেলাই আমাৰ ঘৰতো পৰে, তাৰমানে এতিয়া পৰি আছে ক্ৰমান্বয়ে। তাৰপৰা আকৌ এবাৰ দুবাৰ বেৰতো দলি পৰে, সেইদৰে আৰু মানে হৈ আছে। তাৰপিছত গোটেই মানে ফোনাফুনি কৰা হ'ল। ল'ৰাবিলাক আহিলে, ওচৰৰ ল'ৰাবিলাক আহি কোনোবাই ভয় খুৱাইছে বুলি দুষ্ট চক্ৰই মানে ইফালে সিফালে চোৱা চিতা কৰিছে। গছৰ পৰা গোটেই পথাৰ ৰাউণ্ড ঘূৰিছে মানে দুই ঘৰৰ মাজত, কিন্তু একো পোৱা নাই। ল'ৰাখিনি এফালে থাকিলে মানে সেইফালে দলিটো আহে, বেছি ঘৰটো পৰে সিঘৰটো পৰে। এতিয়া কিহৰ কাৰণে এতিয়া আমাৰো ভয় হৈছে মানে। সেইদিনাখনৰ পৰা মানে চাই চিতি ল'ৰাখিনি গোটেই ৰাতিটো থাকিলে, একো মানে নেপায়। সিহঁতি পহৰা দি থাকিলে, আমাৰো ভয় হৈছে, এতিয়া ওলাবলৈ ভয় হৈছে। তাৰপৰা তাৰ পিছদিনাখনো ৰাতিপুৱা কিজান 6-7টামান বজাৰ পৰাই আৰম্ভণি হৈ গ'ল। তাৰমানে 11-12মান বজাত আকৌ অফ হ'ল। প্ৰাৰ্থনাও কৰিছোঁ, মানে ধূপ ধূনা জ্বলাই হেৰি কৰিছোঁ, নামঘৰটো চাকি বন্তি জ্বলাইছোঁ। ভাবিছোঁ বোলো কিবা এটা ভগৱানৰ হেৰি নেকি, সেইটো কাৰণে কৰিছোঁ। আৰু তাৰপিছত নাই অলপ হাম কাটে আকৌ পৰে, হাম কাটিব বুলি ভাবোঁ আকৌ পৰে। তাৰমানে আমাৰ মানে খাওঁতে অশান্তি, শুব পৰা নাই, খাব পৰা নাই, বাহিৰলৈ ওলাব পৰা নাই। তাৰমানে বাচন বাতিও ভিতৰতে থৈ দিয়া হৈছে। পানী টিং আনিবলৈ গ'লেও পিছফালে দৌৰি অনা দৰে হৈছে। কেনেবাকৈ গাত পাথৰটো পৰি যায়, একো কৰিব পৰা নাই। মানে মনত খুব ভয় শংকা লৈ পেলাইহে বাহিৰলৈ ওলাইছোঁ তাৰমানে। আৰু মানে পুৰুষ নহ'লে মানে তাৰমানে পিছফালে এতিয়া গেছ ৰুমত মানুহ এজন নহ'লে একো কৰিব নোৱাৰোঁ মানে ভয়ত, যিটো শব্দ কৰি পৰে নহয়। তাৰপিছত আকৌ বাৰ হৈছিলে এই বৃহস্পতি শুক্ৰ শনিবাৰে প্ৰাৰ্থনা কৰি আছোঁ। তেনেকুৱাত মানে টিঙৰ এনেকুৱা বাৰান্দা ফাঁকেদি বাহিৰৰ পৰা আহি একদম প্ৰাৰ্থনা কৰা সন্মুখত পৰিছে এটা ইমানটো পাথৰ। কিমান বাৰু ভয়ানক। তাৰমানে এতিয়া সেয়া হৈ ভাগৱত পাঠৰ হেৰি কৰিলোঁ। কালি প্ৰথম দিন হৈছে, আজি কালি দ্বিতীয় দিন হৈছে। পৰহিৰ পৰা কেনেবাকৈ ভগৱানৰে মহিমা নেকি বোলো। সেইদৰে ভাগৱত পাঠত তাৰমানে এতিয়া আজি 3 দিন হ'ব দেই। কালি 10 বজামানৰ পৰা এতিয়ালৈকে একো হোৱা নাই বৰ্তমান। কি হয় নাজানো আৰু, ভাগৱত ভাগ হেৰি কৰিলে বেছি উৎপাত হয়। নিশ্চয়কৈ আচলতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি যিহেতুকে 2টা পৰিয়ালত ঘটনা সংঘটিত আছে, আমি তেখেতৰ পৰিয়ালৰ লীলা গগৈ ভাতৃ অকণি গগৈ পৰিয়ালৰ যিটো বাসগৃহটো দেখুৱাব বিচাৰিছোঁ। এই সমসাময়িকভাৱে এই 2টা বাসগৃহতে আচলতে এনেকুৱা ধৰণৰ শিলা বৰ্ষণ হয়, আৰু এই শিলা বৰ্ষণৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। পৰিয়ালটোৰ সদস্যৰ লগতে পহৰাত জড়িত হৈ থকা স্থানীয় যুৱকো আঘাতপ্ৰাপ্ত হৈছে। আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই যুগতো এই ধৰণৰ যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, এই ঘটনাই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে পৰিয়ালটোৱে ভগৱানৰ আশ্ৰয় লৈছে, ভাগৱত পাঠ কৰিছে, নামঘৰত ধূপ ধূনা চাকি বন্তি জ্বলোৱা এক পৰিৱেশে বিৰাজ কৰিছে।